নমস্কাৰ সকলোকে মোৰ ষ্টুডেণ্ট ৰৈ আছে মই গৈ পোৱাৰ আগতে পালে মোক ফুল অকমান দিছে তাৰপিছত এয়া দেখিছে হেয়াৰ স্মুথনিং কৰিবৰ বাবে আহিছে আৰু যেহেতু আজি ষ্টুডেণ্টখিনি আছে গতিকে বোলো দেখাই লওঁ হেয়াৰ স্মুথনিংটো কাৰণ প্ৰেক্টিকেলটো তেওঁলোকৰ বাবে বহুত প্ৰয়োজন যিমানে থিয়ৰি নিলিখাও কিয়ক তথাপিতো তেওঁলোক ইমান দেৰি থাকিব নোৱাৰে 6-7 ঘণ্টাটো বেছি হেয়াৰ হলেতো লাগিবই তথাপিতো যিখিনি আছে সময় সেইখিনি যিখিনি পাৰো সেইখিনিকে দেখাই দিছো তেওঁলোকক আৰু প্ৰেক্টিকেল দেখাই থকা হয় মাজে মাজে তাৰপিছতে ইয়া দেখিছে আমি প্ৰসেসখিনি চলাই গৈ আছো তাৰ মাজতে আমাৰ চাহ খোৱা পৰ্ব আহিলে আমি চাহ খাব ললো তাৰ মাজতে আকৌ থ্ৰেডিং আহিলে আৰু পিছতো আহিছিলে থ্ৰেডিং কিন্তু কৰিব পৰা নগলে যেহেতু একে দূৰৰ পৰা আহিছে আকৌ আমাৰ চাহৰ পৰ্ব চলিলে আৰু তেওঁলোক দূৰৰ পৰা আহিছে গতিকে তেওঁলোকে ইয়া খাই মেলি ললে তাৰ পৰা ইয়া দেখিছে শেষত আমাৰ হেয়াৰৰ ৰিজাল্টটো বিৰাটেই ধুনীয়া হৈছে তেখেত মানে স্যাটিসফাইড হৈছে যেহেতু আপোনালোকে জানেই হেয়াৰ স্মুথনিং আৰু ৰিবন্ডিং কৰিলে কিমান সময় লাগে তেখেতে স্মুথনিং কৰাইছিলে আৰু 6 ঘণ্টামান লাগিছে তেখেতৰ স্মুথনিংটো কৰাওতে আৰু আপোনালোক কোনোবাই যদি কৰিব বিচাৰে মেজাংকৰি ইউনিক খাবলৈ আহিব সকলোকে ধন্যবাদ জনালো ভিডিঅটো চোৱাৰ বাবে